আসসালামু আলাইকুম নমস্কাৰ সাংবাদিক বন্ধুসকল প্ৰথমে মই চিনাকি কৰাই দিছোঁ আমাৰ বাফলে আছে আমাৰ লখিমপুৰ জিলাৰ পৰা প্ৰতিনিধিত্বকাৰী কেন্দ্ৰীয় সমিতিৰ সন্মানীয় কাৰ্যকৰী সদস্য জুলহাছুদ্দিন নাগৰীয়া তাৰ বাফলে আছে আমাৰ লখিমপুৰ জিলা আমচুৰ চিফ এডভাইজাৰ মহোদয় আৰমান আলী নাগৰীয়া তাৰ বাফলে আছে আমাৰ লখিমপুৰ জিলা আমচুৰ উপদেষ্টা ৰিয়াজুল ইছলাম নাগৰীয়া মোৰ সোঁফালে আছে লখিমপুৰ জিলা আমচুৰ সাধাৰণ সম্পাদক শেখ নুৰ খুদা মোৰ পিছফালে আছে লখিমপুৰ জিলা আমচুৰ সাধাৰণ সম্পাদক মুস্তাফিজাৰ আলম আৰু লখিমপুৰ জিলা আমচুৰ বিভিন্ন বিষয়সকল আমি আমচুৱে বিগত 10 বছৰ ধৰি বাল্য বিবাহৰ বিৰুদ্ধে এক আপোচবিহীন সংগ্ৰাম কৰি আহিছোঁ এই বাল্য বিবাহ এটা সামাজিক ব্যাধি যিটো আমাৰ সমাজটোক ধ্বংসৰ পিনে আগবঢ়াই লৈ গৈছে এই বাল্য বিবাহটো আমাৰ বন্ধ হ'ব লাগে সেইকাৰণে আমি সচেতন মহলক এটাই অনুৰোধ জনাম যে প্ৰতিজন মানুহে এই বাল্য বিবাহ বন্ধ কৰাত আমাৰ আমচুক সহায় কৰক এই বাল্য বিবাহ বন্ধ কৰাত আমাৰ আমচুৰ প্ৰতিটো খোজত আপোনালোকে সহায় কৰক আমি আমচু যদি অকলে এইটো সংগ্ৰাম চলাই যোৱা সম্ভৱ হৈ থকা নাই যদিও আমি আমচুৱে সংগ্ৰাম চলাওঁ বহুত ক্ষেত্ৰত দেখা গৈছে বহুত মানুহে এইটোত আহি পেলাই মিলামিলিৰ কাৰণে কিবা কিবি কৰি বুজাব আমুকৰ পৰিয়াল ওলাই আমুকৰ এইটো ওলাই সেইটো ওলাই বহুত কিবা কিবি কৰে আপোনালোকক মই প্ৰতিজন সচেতন মহলক এটাই অনুৰোধ জনাম আৰু প্ৰতিজন মছজিদৰ জনাব বা মছজিদ কমিটিক এটাই অনুৰোধ জনাম যে আপোনালোকে যদি আপোনালোকৰ সমাজত কিবা বাল্য বিবাহৰ বিবাহৰ কিবা হয় তেতিয়াহ'লে আপোনালোকে প্ৰপাৰ ডকুমেণ্ট চেক কৰি বয়স হৈছে নে নাই সেই বিষয়ে তদন্ত কৰি তাৰ পিছত আপোনালোকে ইমাম সাহেবসকলে বিয়া পঢ়াব বুলি অনুৰোধ জনালোঁ বিশেষকৈ আমাৰ সমাজত এই বাল্য বিবাহে আমাক নানান ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হৈ আছে বাল্য বিবাহৰ কাৰণে যেনেকৈ আমাৰ NRCৰ পৰা নাম বাদ পৰা ডিবুটাৰ হোৱা বা এই বাল্য বিবাহে আমাক বিশেষকৈ যেতিয়া বাল্য বিবাহ হয় তেতিয়াহ'লে সেই ছোৱালীবিলাকো লিখা পঢ়া ল'ৰা ছোৱালীবিলাকে সম্পূৰ্ণভাৱে লিখা পঢ়া নকৰে তাৰপিছত সেই ছোৱালীজনী মাক যেতিয়া হয় তেতিয়াহ'লে নিজৰ ল'ৰা ছোৱালীক শিক্ষিত কৰিব নোৱাৰে সেইকাৰণে আমাৰ এই বাল্য বিবাহটো বন্ধ হ'লে এজন ছোৱালী যদি শিক্ষিত হয় তেতিয়াহ'লে আমি এই তাৰ নিজৰ সতি সন্তানবিলাক শিক্ষিত হ'ব পৰৱৰ্তী জেনেৰেশ্যনটো আমাৰ ভালৰ ফালে যাব সেইকাৰণে মই অনুৰোধ জনাম যে আমাৰ ভৱিষ্যতৰ পিনে চাই পেলাই আমাৰ এই পিছপৰা কমিউনিটিৰ ফালে চাই পেলাই আমাৰ সকলো মানুহ সচেতন হওক সকলোৱে আমাৰ এই বাল্য বিবাহ ৰোধ কৰাত আমাৰ আমচুক সহায় কৰক এইটোৱে মোৰ আহ্বান তো আমি এটা আপোনালোকক মাতিছিলোঁ সংবাদ মেল দিবৰ কাৰণে আৰু ইতিমধ্যে আপোনালোকে বিষয়টো অৱগত হৈছে যে আমাৰ সমাজত যি হাৰত বাল্য বিবাহ হৈ আছে গতিকে আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন লখিমপুৰ জিলা সমিতিয়ে এই বাল্য বিবাহৰ বিৰুদ্ধে প্ৰায় 10 বছৰৰ পৰাই এই বাল্য বিবাহ বিৰুদ্ধে আমি মাত মাতি আছোঁ আৰু আমি এই বাল্য বিবাহ সমাজৰ পৰা কেনেকৈ আমি বন্ধ কৰিব পাৰোঁ অৰহৰ চেষ্টা আমি কৰি আছোঁ কিন্তু দেখা গৈ আছে একাংশ ব্যক্তিয়ে এই বাল্য বিবাহৰ সপক্ষে মাত মাতি আছে আৰু এই বাল্য বিবাহৰ সপক্ষে মাত মতাৰ কাৰণে আমি বহুতো সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৱে আমি অসুবিধাত পৰিছোঁ আমি যোৱা 30 তাৰিখে বঙালমৰা আঞ্চলিক সমিতিৰে বঙালমৰা আৰক্ষী চকীত এখন আমি এজাহাৰ দাখিল কৰিছিলোঁ আৰু সেই ভিত্তিত ল'ৰা ছোৱালী আৰক্ষীয়ে উদ্ধাৰ কৰি ছোৱালীজনীক চাইল্ড কেয়াৰত দিছিলে আৰু ল'ৰাজনক আৰক্ষী 48 ঘণ্টা ৰাখি মুকলি কৰি দিছে গতিকে আমাৰ প্ৰশাসনৰ ওপৰত সন্দেহ জন্মিছে যে প্ৰশাসনে কিহৰ ভিত্তিত এই ল'ৰাজনক এৰি দিছে আৰু আমাৰ হাতত যিখিনি তথ্য আছে ছোৱালীজনীৰ বয়স 16 বছৰ 10 মাহ হৈছে ছোৱালীজনীৰ বয়স 18 বছৰ হোৱা নাই গতিকে আমি প্ৰশাসনক লখিমপুৰ জিলা প্ৰশাসনক অনুৰোধ জনাইছোঁ যে এই যিটো আমি FIR দিছোঁ এই FIRৰ ওপৰত উচিত তদন্ত কৰিব লাগে আৰু উচিত তদন্ত কৰি ইয়াৰ প্ৰকৃত দোষী কোন এই দোষীক শাস্তি দিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আৰু আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে যদি ইয়াত যি দোষী আছে এই দোষীক যদি কৰায়ত্ব নকৰে তেতিয়াহ'লে আমি ইয়াৰ ওপৰত আমি তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিম আৰু যদি ইয়াত আমি জিলা আয়ুক্ত মহোদয়ক আমি স্মাৰক পত্ৰ দিম আমি DGP মহোদয়ক এখন স্মাৰক পত্ৰ দিম যে আমাৰ সমাজৰ পৰা কেনেকৈ বাল্য বিবাহ ৰোধিব পৰা যায় তাৰ বিষয়ে আৰু আমাৰ এটা দৃষ্টিগোচৰ হৈছে যে প্ৰশাসনে এই বাল্য বিবাহৰ ক্ষেত্ৰত হেমাহিৰ দৃষ্টিগোচৰ হেমাহি কৰা আমাৰ পৰিলক্ষিত হৈছে যেহেতু আমি আৰক্ষীক অৱগত কৰাৰ পিছত
বঙালমৰা আৰক্ষী চকীয়ে সেই বাল্য বিবাহৰ হোৱাৰ খবৰ পাই আমাৰ জিলা সভাপতি মহোদয়ে অৱগত কৰাৰ পিছত আৰক্ষী মহোদয়ে সেই বিবাহ মণ্ডপৰ পৰা ল'ৰা ছোৱালী দুজনকে উদ্ধাৰ কৰিছে আৰু উদ্ধাৰ কৰি বিবাহৰ যিখিনি আচবাব আছে সেই আচবাবৰ হতুৱাই দৰাক থানালৈ নিছিলে আৰু নিয়াৰ পিছত 48 ঘণ্টাৰ পিছত ৰহস্যজনকভাৱে ল'ৰাজনক মুকলি কৰি দিছে আৰু ছোৱালীজনীক এতিয়ালৈকে আমাৰ হাতত যিখিনি তথ্য আছে চাইল্ড কেয়াৰত ৰাখিছে গতিকে কি বিনিময়ত ল'ৰাজনক এৰা হ'ল ইয়াত কি অংক হ'ল আমাৰ সন্দেহ হৈছে ইয়াত বৃহৎ পৰিমাণে অংক হৈছে গতিকে প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ ইয়াৰ উচিত তদন্ত কৰিব লাগে শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।